নমো নমঃ সুপ্ৰভাতম শ্ৰীমদ ভগৱদ গীতামৃত। আজি শ্ৰীমদ ভগৱদ গীতাৰ গুণত্ৰয় বিভাগ যোগ নামৰ চতুৰ্দশ অধ্যায়ৰ প্ৰথম সংখ্যক শ্লোক। এই বিশিষ্ট শ্লোকভাগী হৈছে এনেধৰণৰ: শ্ৰী ভগৱানুবাচ পৰং ভূয়ঃ প্ৰবক্ষ্যামি জ্ঞানানাং জ্ঞানমুত্তমম যজ্ঞত্বা মুনয়ঃ সৰ্বে পৰং সিদ্ধিমিতো গতঃ। এই বিশিষ্ট শ্লোকভাগীৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ: শ্ৰী ভগৱানে ক'লে, পৰমেশ্বৰ ভগৱানে কোৱা অনুসৰি মই দুনাই তোমাক এই সকলো জ্ঞানৰ ভিতৰত শ্ৰেষ্ঠ পৰম জ্ঞানটোৰ বিষয়ে ক'ম, যি জ্ঞান লাভ কৰি সকলো মুনিয়ে পৰম সিদ্ধি লাভ কৰিব পাৰিছে বুলি উল্লেখ কৰিছে। আৰু এনেদৰে এই বিশিষ্ট শ্লোকভাগী ভগৱান শ্ৰীকৃষ্ণই সখা অৰ্জুনৰ আগত উপস্থাপন কৰিছে। শ্লোকভাগীৰ প্ৰসংগাৰ্থত ক্ষেত্ৰজ্ঞ বিভাগ যোগ নামৰ ত্ৰয়োদশ অধ্যায় সম্পূৰ্ণ কৰি ভগৱান শ্ৰীকৃষ্ণই সখা অৰ্জুনক যি জ্ঞানৰ পৰম মাৰ্গ গুণত্ৰয়, সেই গুণত্ৰয়ৰ যি বিভাগ, সেই বিভাগ সম্পৰ্কে মুক্তিৰ বন্ধনৰ পৰা লাভ কৰিব পৰা বা মুক্তিৰ বন্ধন তৰিব পৰা যি মুখ্য গুণ তিনিটা, প্ৰকৃতিৰ যি সংস্পৰ্শত আহি জীৱই বন্ধনত সোমাই পৰা যি গুণ তিনিটা, সেই গুণ তিনিটাৰ বিষয়ে ইয়াতে উপস্থাপন কৰিম বুলি উল্লেখ কৰিছে। এয়াই উক্ত বিশিষ্ট শ্লোকভাগীৰ সৰল গুণাৰ্থ। ধন্যবাদ।